নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ মই প্ৰণৱ খটিয়ৰা আসাম এণ্ড ইটছ পিপুলৰ আজি পাৰ্ট 5 ভিডিঅ'টো লৈ আহিছোঁ যিসকল বন্ধু বান্ধৱী ইয়াৰ আগৰ পাৰ্টটো চোৱা নাই অনুগ্ৰহ কৰি ডেছক্ৰিপশ্যনত দিয়া লিংকটোৰ পৰা চাব পাৰিব নহ'লে ওপৰত কৰ্ণাৰত থকা যেটো আই বাটন আছে সেই আই বাটনত ক্লিক কৰি পেলাই আপোনালোকে ইয়াৰ আগৰ পাৰ্টসমূহ প্লেলিষ্টত গৈ পেলাই চাব পাৰিব তো আজি আমি ইয়াত খুব গুৰুত্বপূৰ্ণ 10টা মোষ্ট ইম্পৰ্টেণ্ট জিকে কুৱেশ্যনছ কিছুমান লৈ আহিছোঁ এইবিলাক আসাম এণ্ড ইটছ পিপলৰ ওপৰত আধাৰিত তো যিসকল বন্ধু বান্ধৱীয়ে পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে বা আমাৰ চেনেলৰ লগত জড়িত আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পোন প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক আজিৰ প্ৰথম প্ৰশ্নটো হৈছে জোনাকী প্ৰকাশৰ বাবে অৰ্থ সাহায্য আগবঢ়োৱা ব্যক্তিগৰাকী হ'ল আৰু অপশ্যনসমূহ দিয়া হৈছে ক ৰঘুনাথ চৌধুৰী অপশ্যন খ চন্দ্ৰকুমাৰ আগৰৱালা অপশ্যন গ লক্ষ্মীনাথ বেজবৰুৱা আৰু অপশ্যন ঘ মহেশ্বৰ নেওগ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ চন্দ্ৰকুমাৰ আগৰৱালা চন্দ্ৰকুমাৰ আগৰৱালা হৈছে জোনাকী কাকতৰ প্ৰথম সম্পাদক আৰু তেওঁৰ প্ৰথম ৰোমান্টিক কবিতা বা অসমীয়া সাহিত্যৰ প্ৰথম ৰোমান্টিক কবিতা বনকুঁৱৰী আৰু এই কবিতাটো লিখিছিল চন্দ্ৰকুমাৰ আগৰৱালাদেৱে আৰু এই কবিতাটো প্ৰকাশ পাইছিল জোনাকীৰ পাততে আৰু জোনাকী আলোচনী প্ৰকাশিত হৈছিল কিমান চনত 1889 চনত মনত ৰাখিব এইখিনি খুব গুৰুত্বপূৰ্ণ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া আৰু এই জোনাকী কাকতৰ বাবে অৰ্থ সাহায্য আগবঢ়াইছিল চন্দ্ৰকুমাৰ আগৰৱালাদেৱে ঠিক আছে 2 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া কলিকতীয়া জোনাকীৰ প্ৰকাশ কিমান চনত বন্ধ হৈছিল আৰু অপশ্যনসমূহ হৈছে ক 1873 চনত অপশ্যন খ 1898 চনত অপশ্যন গ 1900 চনত আৰু অপশ্যন ঘ 1901 চনত আৰু কলিকতীয়া যিটো জোনাকী কাকত চলিছিল আমাৰ জোনাকী আৰু সেইটো কলিকতাৰ পৰা চলাটো বন্ধ হৈছিল কিমান চনত বুলি সোধা হৈছে আৰু ইয়াৰ উত্তৰটো হৈছে 1898 চনত 1898 চনৰ পৰা কলিকতীয়া জোনাকী প্ৰকাশ বন্ধ হয় তাৰপিছত কলিকতাৰ পৰা প্ৰকাশ হোৱাটো বন্ধ হৈ পৰে 1898 চনত মনত ৰাখিব আৰু 1889 চনত প্ৰথম জোনাকী কাকত প্ৰকাশ পায় ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া জোনাকী কিমান চনত আনি গুৱাহাটীত প্ৰতিষ্ঠা কৰা হয় এইটো খুব গুৰুত্বপূৰ্ণ যে 1898 চনত জোনাকী কাকতখন বন্ধ হৈ পৰে কলিকতাৰ পৰা প্ৰকাশ হোৱা তাৰপিছত কিমান চনত আনি গুৱাহাটীত প্ৰতিষ্ঠা কৰা হয় বুলি সোধা হৈছে আৰু অপশ্যনসমূহ দিয়া আছে 1873 চন 1898 চন 1900 চন আৰু 1901 চন আৰু মনত ৰাখিব যে জোনাকী আনি পেলাই গুৱাহাটীত প্ৰতিষ্ঠা কৰা হৈছিল কিমান চনত 1901 চনত অৰ্থাৎ অপশ্যন ঘ ইয়াৰ শুদ্ধ উত্তৰটো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া জোনাকীৰ প্ৰকাশ কিমান চনত বন্ধ হয় খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো আমি জানো যে 1889 চনত জোনাকী কাকত প্ৰকাশিত হৈ পৰিছিল আৰু এতিয়া সোধা হৈছে যে জোনাকী কাকত কিমান চনত বন্ধ হৈ পৰে আৰু অপশ্যনসমূহ দিয়া আছে 1901 চনত 1904 চনত 1919 চনত আৰু 1921 চনত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1904 চনত জোনাকী কাকতৰ প্ৰকাশ বন্ধ হৈ পৰে আৰু মনত ৰাখিব যে 1919 চনত কি হৈছিল জালিয়ানৱালাবাগ হত্যাকাণ্ড সংঘটিত হৈছিল আৰু 1921 চনত কি হৈছিল পোন প্ৰথমবাৰৰ বাবে মহামানৱ মহাত্মা গান্ধী আমাৰ অসমলৈ আহিছিল আৰু অসমলৈ আহিয়ে তেওঁ এষাৰ কথা কৈছিল কি বুলি যে অসমৰ শিপিনীয়ে তাঁতশালত সপোন ৰচে ঠিক আছে এইখিনি খুব গুৰুত্বপূৰ্ণ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া আমি জানো যে জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল চন্দ্ৰকুমাৰ আগৰৱালা এইটো এটা খুব ইণ্টাৰেষ্টিং কুৱেশ্যন আৰু মনত ৰাখিব এই কুৱেশ্যনটোৱে কনফিউজন লগাই থাকে বা পাজল লগাই থাকে সেইকাৰণে আজি আমি ইয়াত এই কুৱেশ্যনটো সন্নিৱিষ্ট কৰিছোঁ যে জোনাকীৰ তৃতীয় আৰু চতুৰ্থ বৰ্ষৰ সম্পাদকগৰাকী আছিল এতিয়া সোধা হৈছে যে জোনাকীৰ তৃতীয় প্ৰথম দ্বিতীয় সকলোৱে জানো কিন্তু তৃতীয় আৰু চতুৰ্থগৰাকী সম্পাদক কোন আছিল এইটো কনফিউজন লাগি থাকে তো সেইকাৰণে আজি আমি এই প্ৰশ্নটো আলোচনা কৰিবলৈ এই প্ৰশ্নটো সন্নিৱিষ্ট কৰিছোঁ তো ইয়াৰ অপশ্যনসমূহ হৈছে জোনাকীৰ তৃতীয় আৰু চতুৰ্থ বৰ্ষৰ সম্পাদকগৰাকী আছিল আৰু অপশ্যন ক চন্দ্ৰকুমাৰ আগৰৱালা অপশ্যন খ হেমচন্দ্ৰ গোস্বামী অপশ্যন গ লক্ষ্মীনাথ বেজবৰুৱা আৰু অপশ্যন ঘ সোণাৰাম চৌধুৰী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা আৰু আমাৰ জোনাকী কাকতৰ ত্ৰিমূৰ্তি বুলি বা জোনাকীৰ ত্ৰিমূৰ্তি বুলি কাক কাক কোৱা হয় ইয়াৰ অপশ্যনসমূহ ক খ গ
কত আছে চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন খত আছে হেমচন্দ্ৰ গোস্বামী আৰু অপশ্যন গত আছে লক্ষ্মীনাথ বেজবৰুৱা। এই তিনিওগৰাকীকে জোনাকীৰ ত্ৰিমূৰ্তি বা জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। ঠিক আছে, আৰু আমি আহকচোন জোনাকী আলোচনীৰ বিষয়ে অলপ আলোচনা কৰি লওঁ। এইটো খুব গুৰুত্বপূৰ্ণ আৰু পৰীক্ষাত প্ৰশ্ন ইয়াৰ পৰা আহি থাকে। এইখিনি মনত ৰাখিব যে জোনাকী আলোচনী হৈছে অসমীয়া আলোচনী সাহিত্যৰ পথ প্ৰদৰ্শক, অৰ্থাৎ আমাৰ আলোচনী সাহিত্যৰ পথ প্ৰদৰ্শক হৈছে জোনাকী অসমীয়া আলোচনী সাহিত্যৰ ক্ষেত্ৰত। আৰু ইয়াৰ পোনপ্ৰথমবাৰৰ বাবে 1889 চনৰ 9 ফেব্ৰুৱাৰীত এই আলোচনী চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত কলিকতাৰ পৰা প্ৰকাশ হয়। আমি প্ৰথমতে আলোচনা কৰিলোঁ যে গুৱাহাটীত আনি প্ৰতিষ্ঠা কৰা হ'ল, হয়নে? 1898 চনত কলিকতাৰ পৰা প্ৰকাশ বন্ধ হৈ পৰিল। তো 1889 চনত কি হৈছিল যে 89 চনৰ 9 ফেব্ৰুৱাৰীত এই আলোচনীখন চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত কলিকতাৰ পৰা প্ৰকাশ পাইছিল। এইখিনি খুব গুৰুত্বপূৰ্ণ। ইয়াৰ পিছত মনত ৰাখিব জোনাকী আছিল অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ মুখপাত্ৰ। আৰু অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কেতিয়া হৈছিল? জোনাকী কাকত ওলোৱাৰ এবছৰ আগতে, অৰ্থাৎ 1888 চনত 1888 চনত অভা উষা বা অসমীয়া ভাষা উন্নতি সাধিনী সভা, ইয়াৰ চমু ৰূপটো হৈছে অভা উষা, আৰু ইয়াৰ মুখপুত্ৰ স্বৰূপে এবছৰৰ পাছত জোনাকী কাকতখন প্ৰকাশ পাইছিল। ঠিক আছে, খুব গুৰুত্বপূৰ্ণ এইটো। ইয়াৰ পিছত জোনাকী আলোচনীৰ দ্বিতীয় সম্পাদকগৰাকী আছিল হেমচন্দ্ৰ গোস্বামী। আমি প্ৰথম সম্পাদক গম পালোঁ জোনাকীৰ চন্দ্ৰকুমাৰ আগৰৱালা, দ্বিতীয়গৰাকী আছিল হেমচন্দ্ৰ গোস্বামী, আৰু তৃতীয় আৰু চতুৰ্থগৰাকী সম্পাদক আমি এইমাত্ৰ আলোচনা কৰিলোঁ, তেওঁ আছিল লক্ষ্মীনাথ বেজবৰুৱা, হয়নে? এই প্ৰশ্নটো আমি আলোচনাও কৰিছিলোঁ যে জোনাকীৰ তৃতীয় আৰু চতুৰ্থ বৰ্ষৰ সম্পাদকগৰাকী কোন আছিল, আৰু তেওঁ হৈছে লক্ষ্মীনাথ বেজবৰুৱা। খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আমি আলোচনা কৰি আছোঁ, আৰু তাৰ লগতে খুব গুৰুত্বপূৰ্ণ ডাটাসমূহ যিবিলাক পৰীক্ষাত আহিবই, আৰু অকল MCQ পঢ়িলেই যে আমি সকলো পাৰিম তেনেকুৱা কথাও নহয়। সেইকাৰণে আমি ইয়াৰ ৰিলেটেড যিমানখিনি ডাটা আছে আমি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ আৰম্ভ কৰিছোঁ, যাতে আগন্তুক সময়ত আহিবলগীয়া আমাৰ পৰীক্ষাসমূহৰ বাবে আমাৰ সহায় হ'ব পাৰে। জোনাকীৰ মাধ্যমেৰে প্ৰথমবাৰৰ বাবে পশ্চিমীয়া সাহিত্যৰ আৰ্হিৰে অসমীয়া সাহিত্যৰ বিভিন্ন দিশ উন্মোচিত হৈ উঠে, আৰু পাছলৈ সত্যনাথ বৰা আৰু কনকলাল বৰুৱাৰ সম্পাদনাত গুৱাহাটীৰ পৰা জোনাকী প্ৰকাশ হয়। জোনাকীৰ পাততে চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম ৰোমান্টিক কবিতা বনকুঁৱৰী, হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া চনেট প্ৰিয়তমৰ চিঠি প্ৰকাশ হয়। আমি এতিয়া গম পালোঁ যে প্ৰথম অসমীয়া চনেট কি আছিল, প্ৰিয়তমৰ চিঠি, সেইটোও গম পালোঁ। আৰু লক্ষ্মীনাথ বেজবৰুৱাই লিটিকাই প্ৰহসনৰ মাধ্যমেৰে প্ৰথম সাহিত্য সৃষ্টি কৰে, আৰু কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা শিতান আৰম্ভ কৰিছিল। এই জোনাকী কাকতৰ পাততে লিটিকাই নামৰ প্ৰহসন তেওঁ লিখিছিল, আৰু কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা শিতানটো তেওঁ আৰম্ভ কৰিছিল, অৰ্থাৎ ৰসৰাজ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই। ইয়াৰ পিছত 1889 চনৰ পৰা 1898 চনৰ ভিতৰত জোনাকীৰ প্ৰকাশ হোৱা সংখ্যা আছিল মুঠ 69খন, অৰ্থাৎ 69খন ইয়াৰ সংখ্যা প্ৰকাশ পাইছিল। আৰু জোনাকী কাকত 1889 পৰা 1898 চনৰ ভিতৰত ইয়াৰ প্ৰকাশ পোৱা সংখ্যাখিনি আছিল ইমান। অ'কে, ইয়াৰ পিছৰ প্ৰশ্নলৈ আৰু অকণ আছে ইয়াৰ বিষয়ে আলোচনা কৰিবলৈ। অসমীয়া ভাষা সাহিত্যৰ বিকাশত জোনাকীৰ অৰিহণা বা অৱদান আছিল অনস্বীকাৰ্য, আমি পাহৰিব নোৱাৰোঁ। আৰু এই আলোচনীখন 1889 চনৰ পৰা 1903 চনলৈকে চলি আছিল, আৰু এই সময়ছোৱাক অসমীয়া সাহিত্যৰ জোনাকী যুগ বুলি কোৱা হয়। খুব গুৰুত্বপূৰ্ণ কিছুমান ডাটা আমি আলোচনা কৰিলোঁ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। প্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰোঁতা কোন? আৰু অপশ্যনসমূহ দিয়া আছে ডক্টৰ ভূপেন হাজৰিকা, যতীন্দ্ৰনাথ দুৱৰা, লক্ষ্মীনন্দন বৰা আৰু মিত্ৰদেৱ মহন্ত। সাহিত্য একাডেমীক কোনে লাভ কৰিছিল? আমি জানো নিশ্চয়, নহয়নে? আৰু তেওঁ হৈছে অপশ্যন খ যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰনাথ দুৱৰাই প্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰিছিল, তেওঁ হৈছে প্ৰথমজন অসমীয়া। আৰু এইখিনি মনত ৰাখিব যে বনফুল হৈছে কবি আৰু সুসাহিত্যিক যতীন্দ্ৰনাথ দুৱৰাৰ চতুৰ্থখন কবিতা পুথি। এই বনফুল হৈছে আমাৰ যতীন্দ্ৰনাথ দুৱৰাৰ, তেওঁ আছিল এগৰাকী সুসাহিত্যিক, আৰু তেওঁৰ এইখন হৈছে চতুৰ্থখন কবিতা পুথি। আৰু অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা প্ৰাপ্ত এইখন প্ৰথম গ্ৰন্থ। কোনখন আছিল? বনফুল। আৰু কলিকতাত প্ৰৱাসী হৈ থকা কালত যতীন্দ্ৰনাথ দুৱৰাই বনফুল কবিতা পুথিখনৰ ৰচনা কৰে। 1952 চনত প্ৰকাশিত কবিতা পুথিখনত মুঠ 50টা কবিতা আছে, আৰু এই কবিতা পুথি প্ৰকাশ পাইছিল 1952 চনত। খুব গুৰুত্বপূৰ্ণ। 7 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া।
বন্ধু বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে 7 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া প্ৰকাশিত অভিধান কোনখন আৰু অপচনসমূহ হৈছে এ হেমকোষ অপচন খ অসমীয়া আৰু ইংৰাজী অভিধান অপচন গ অসমীয়া অভিধান আৰু অপচন ঘ এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন খ অসমীয়া আৰু ইংৰাজী অভিধান এইখিনি মনত ৰাখিব যে মাইলছ ব্ৰনছনৰ এ ডিকচনেৰী ইন আছামিজ এণ্ড ইংলিছ প্ৰথম অসমীয়া ভাষাৰ অভিধান আৰু এই অভিধানখন কিমান চনত প্ৰকাশ পাইছিল আহকচোন চাই লওঁ যে 1867 চনত অসমৰ শিৱসাগৰৰ পৰা প্ৰকাশ পাইছিল এই অভিধানখন মাইলছ ব্ৰনছন আছিল এজন আমেৰিকান বেপ্টিষ্ট মিছনাৰী অসমীয়া আৰু ইংৰাজী ভাষাৰ অভিধান ব্যুৎপত্তিগত অভিধান নহ'লেও ইয়াৰ অৰ্থৰ সৈতে ভাল পৰিমাণৰ অসমীয়া শব্দ আছিল সন্নিৱিষ্ট আছিল ইয়াৰ পিছত হেমকোষ হ'ল হেমচন্দ্ৰ বৰুৱাৰ দ্বাৰা প্ৰণীত অসমীয়া ভাষাৰ দ্বিতীয়খন ব্যুৎপত্তিগত অভিধান এইটো আছিল প্ৰথম ব্যুৎপত্তিগত অভিধান দ্বিতীয় বুলি ক'লোঁ আমি ইয়াৰ পিছত ইয়াক 1900 চনত PR গাৰ্ডেন আৰু হেমচন্দ্ৰ বৰুৱাৰ তত্ত্বাৱধানত প্ৰথম সংস্কৰণ প্ৰকাশ কৰা হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি আৰু অপচনসমূহ হৈছে ক হেমকোষ অপচন খ বহল ব্যাকৰণ অপচন গ ধৰ্মপুস্তক আৰু অপচন ঘ মৃত্যুঞ্জয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন গ ধৰ্মপুস্তক আহকচোন ইয়াৰ বিষয়ে অকণ আলোচনা কৰি লওঁ এইখিনি মনত ৰাখিব যে ধৰ্মপুস্তক হ'ল প্ৰথম অসমীয়া ছপা পুথি ই হৈছে বাইবেলৰ অসমীয়া অনুবাদ শ্ৰীৰামপুৰৰ মিছনেৰী উইলিয়াম কেৰীৰ উদ্যোগত 1813 চনত নগাঁও জিলাৰ কলিয়াবৰৰ নিবাসী আত্মাৰাম শৰ্মাই বাইবেলৰ নিউ টেষ্টামেণ্টখন ধৰ্মপুস্তক নামেৰে অসমীয়ালৈ ভাঙনি কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 9 নম্বৰ প্ৰশ্ন জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি আৰু জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল এইখন উপন্যাসে আৰু ইয়াৰ অপচনসমূহ হৈছে ক মৃত্যুঞ্জয় অপচন খ মাকাম অপচন গ বনফুল আৰু অপচন ঘ কথা গীতা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক মৃত্যুঞ্জয় এইখিনিতে মনত ৰাখিব যে মৃত্যুঞ্জয় হৈছে অসমীয়া সাহিত্য জগতত এখন লেখত ল'বলগীয়া উপন্যাসসমূহৰ ভিতৰত অন্যতম এই গ্ৰন্থখনৰ বাবে ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 1979 চনত জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈ পৰিছিল আমি আজি একেবাৰে শেষৰ কুৱেশ্যনটোলৈ আহিছোঁ 10 নম্বৰ কুৱেশ্যন প্ৰথম অসমীয়া অনাতাঁৰ নাটখনৰ নাম কি আৰু অনাতাঁৰ মানে আমি জানো যে ৰেডিঅ' নাট আৰু ইয়াৰ অপচনসমূহ হৈছে ক বনকুঁৱৰী অপচন খ সুৰভি অপচন ঘ বনফুল আৰু অপচন ঘ বিন বৰাগী আৰু ইয়াৰ উত্তৰটো হৈছে শুদ্ধ উত্তৰটো হৈছে অপচন ঘ বিন বৰাগী ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে মোৰ মৰমৰ সমূহ বন্ধু বান্ধৱীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু যিসকল বন্ধু বান্ধৱী এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ থেংক ইউ ধন্যবাদ